গাইজ আজি কেইদিনমান আগতে তামোল ঘৰলৈ গৈছিলোঁ, কাৰণ আমাৰ ধুনুৰ গাটো ভাল নহয়, জ্বৰ হৈ আছিল। সেয়ে ভাবিলোঁ আজি হোমিওতালৈ লৈ যাওঁ। সেয়ে আজি আহিলোঁ আৰু ডক্তৰ অহাৰ আছে কাৰণে অকণমান ৰ'লোঁ আৰু এওঁ ৰাতিপুৱাতে আহি টিকেটখন লৈ যোৱাৰ কাৰণে 1 নম্বৰ টিকেট পালোঁ আৰু প্ৰথমতে দেখালোঁ, নহ'লে দিনৰ দিনটো ৰখি থাকিবলগীয়া হয়। আৰু এতিয়া আমি ডক্তৰৰ পৰা এতিয়া অকণমান হোটেলত আহিলোঁ, ভাবিলোঁ কিবা অকণমান খাই লওঁ। আৰু এতিয়া বাইদেউ চাহ খাই আছে আৰু ধুনুকো কাষতে বহাই থৈ দিছোঁ। আৰু এইপিনে মিঠাই দেখিছেনে, আৰু যিহেতু মই চাহ নাখাওঁ সেয়ে ভাবিলোঁ চাওমিন খাওঁ। সেয়ে চাওমিন বনাবলৈ দি দিলোঁ আৰু ধুনুক লৈ অকণমান বাহিৰলৈ আহিলোঁ, কাৰণ তাইৰ গাটো ভাল নহয় কাৰণে এক জেগা নাথাকে। কাৰণ দেখিছেনে মুখখন, তাই এতিয়া বাৰু ভাল পালে জ্বৰটো। আৰু এতিয়া সেই মোৰো চাওমিন আহি পালে, এতিয়া ময়ো খালোঁ আৰু খাই কিনে দোকানত ফালে গৈছিলোঁ। এওঁৰ কাৰণে এযোৰা চেণ্ডেল লৈ ল'লোঁ, কাৰণ ইয়াত বজাৰ হৈয়ে থাকে এনেও। আৰু এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ আৰু এয়া আমাৰ তামোলপুৰ কৰ্টলেজখন।